জাষ্ট মই ঈদ নামাজ পঢ়ি আহি পালোঁ ৰুমত। মোৰ ৰুমৰ পৰা জাষ্ট 200 মিটাৰ দূৰতে মছজিদটো আছিলে আৰু 7-11ৰ পৰা ব্ৰেকফাষ্ট লৈ আহিছোঁ মই। বাহিৰত থাকিলে সেইটোৱে বেয়া লাগে, ঘৰৰ খানা মিছ কৰা যায়। ঈদৰ পৰা পোলাও চিকেন বনালে হয়, মাটন বনালে হয়, বিৰিয়ানী বনালে হয় আৰু ফ্ৰেণ্ডবোৰক মিছ কৰা যায়। আৰু মোৰ ফাৰ্ষ্ট টাইম নিজৰ ঘৰৰ বাহিৰত, অসমৰ বাহিৰত মই ঈদ চেলিব্ৰেট কৰি আছোঁ অকলে। সেইটো অলপ বেয়া লাগি আছে বাৰু, কিন্তু উপায় নাই আৰু। এইখনে মছজিদ নুৰুল ইবাদা। মোৰ ৰুমৰ পৰা মাত্ৰ 200 মিটাৰ দূৰতে আছিলে, ওচৰতে আছিলে, বেছি দূৰ যাব লগা নহ'লে। বাহিৰত এনেকৈ ফ্ৰী পানী আৰু জুচ দি আছিলে, ময়ো এটা লৈ ল'লোঁ।